নমস্কাৰ স্বাগত জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু বহুত ষ্টুডেণ্টে আমাক কমেণ্ট কৰে যেতিয়া আমি লাইভ ক্লাছ কণ্ডাক্ট কৰি থাকোঁ বা যেতিয়া আমি ৰেকৰ্ডেড ভিডিঅ'জবোৰ আপলোড কৰোঁ তেতিয়া আমাক কমেণ্ট কৰে স্যাৰ আমি এডিআৰিৰ বাবে প্ৰিপাৰেশ্যন চলাই আছোঁ স্যাৰ আমি আসাম পুলিচ এবি ইউবি এছআইৰ বাবে প্ৰিপাৰেশ্যন চলাই আছোঁ সো কোনবোৰ কিতাপ ফলো কৰিম বা কোনবোৰ কিতাপ আমাৰ বাবে বেষ্ট হ'ব সো এনেকুৱা কমেণ্ট কৰে সো সেই কমেণ্টৰ ৰিপ্লাইত আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আজিৰ ভিডিঅ'ত আমি কিছু ইম্পৰ্টেণ্ট বুকছৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু এই কিতাপবোৰ যদি আপোনালোকে ফলো কৰে তে ডেফিনেটলি আপোনালোকৰ এডিআৰি আসাম পুলিচটো ক্লিয়াৰ হ'ব লগতে আপোনালোকে যদি এপিএছচিৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে তেনে ক্ষেত্ৰত আপোনালোকৰ এপিএছচিৰ বাবে বহুতখিনি সহায়ক হ'ব বা সহায় কৰিব এই কিতাপবোৰ সো আপোনালোকে জানে এডিআৰি বা আসাম পুলিচৰ চাৰিটা সাবজেক্টৰ ওপৰত বেসিক্যালি কোৱেশ্চন সোধে যেনেকৈ আপোনালোকৰ জেনাৰেল ষ্টাডিজ মেথছ এণ্ড এপ্টিটিউড ৰিজনিং আৰু ইংলিছ সো সেই চাৰিটা সাবজেক্ট আপোনালোকে এই কিতাপবোৰৰ পৰা খুব ধুনীয়াকৈ কভাৰ কৰিব পাৰিব সো ডেফিনেটলি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লগতে আপোনালোকক প্ৰথমতে এইটো ক্লিয়াৰ কৰি দিছোঁ যে এই ভিডিঅ'টো কোনো পাব্লিশ্বাৰ বা কোনো স্পন্সৰৰ পৰা স্পন্সৰ্ড নহয় সো এই কিতাপবোৰ আমি নিজে পঢ়িছোঁ বা আমাৰ ষ্টুডেণ্টসকলে পঢ়ে সো তাৰ ৰিভিউ হিচাপে আমি ভাল পাইছোঁ কিতাপবোৰ আৰু সেই হিচাপে আপোনালোককো সাজেষ্ট কৰিছোঁ এই কিতাপৰ নামবোৰ সো আপোনালোকে ইচ্ছা কৰিলে এই কিতাপবোৰ অফলাইন বা অনলাইন প্লেটফৰ্মৰ পৰা আপোনালোকে কালেক্ট কৰি ল'ব পাৰে সো এতিয়া আপোনালোকে জানে যে চাৰিটা সাবজেক্ট হয় বেসিক্যালি চাৰিটা সাবজেক্টৰ পৰা কোৱেশ্চন সোধে এডিআৰি বা আসাম পুলিচত জেনাৰেল নলেজ তাৰপিছত আপোনালোকৰ মেথছ এণ্ড এপ্টিটিউড ৰিজনিং আৰু ইংলিছ সো যদি এডিআৰিৰ কথা আমি কওঁ তেন্তে জেনাৰেল নলেজৰ পৰা 50টা কোৱেশ্চন সোধে মেথছ এণ্ড এপ্টিটিউডৰ পৰা 20টা কোৱেশ্চন ৰিজনিঙৰ পৰা 10টা কোৱেশ্চন আৰু ইংলিছৰ পৰা 20টা কোৱেশ্চন সোধে সো এতিয়া প্ৰথমে আমি জেনাৰেল ষ্টাডিজৰ বাবে আপোনালোকে কোনবোৰ কিতাপ ফলো কৰিব সেই বিষয়ে আলোচনা কৰিম তাৰপিছত আপোনালোকৰ মেথছ তাৰপিছত ৰিজনিং আৰু ইংলিছৰ কি কিতাপ ফলো কৰিব তাৰ বিষয়ে আমি আলোচনা কৰিম সো ফাৰ্ষ্ট অফ অল জেনাৰেল যদি নলেজ আপোনালোকে চাই তো জেনাৰেল নলেজত আপোনালোকৰ জিঅ'গ্ৰাফি পঢ়িব লাগিব পলিটি পঢ়িব লাগিব হিষ্ট্ৰী পঢ়িব লাগিব আৰু ইকনমি আৰু সায়েন্স এণ্ড টেকনলজি কিছু পোৰ্শন আপোনালোকৰ পঢ়িব লাগিব সো তেনে ক্ষেত্ৰত এই গোটেইখিনি টপিক কভাৰ কৰিব পৰাকৈ এটা কিতাপ যদি আপুনি সাজেষ্ট কৰিব কয় মোক তেনেহ'লে মই আপোনালোকক সাজেষ্ট কৰিম লুচেণ্টৰ জেনাৰেল নলেজ ওকে সো লুচেণ্টৰ এই জেনাৰেল নলেজ কিতাপখন খুব বেছি ইম্পৰ্টেণ্ট হয় কাৰণ আপোনালোকে ইয়াতে এটা কিতাপতে গোটেইখিনি টপিক কনচেপ্টুৱেল ৱাইজ দিয়া আছে সো কনচেপ্টুৱেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত এই কিতাপখন বহুত বেছি হেল্পফুল হ'ব আপোনালোকৰ সো ইয়াতে আপোনালোকৰ লুচেণ্টৰ কিতাপখন আপোনালোকে মাষ্ট এইখন আপোনালোকে পাৰচেজ কৰিব যদি আপোনালোকে প্ৰিপাৰেশ্যন চলাম বুলি ভাবিছে এডিআৰি খুব ধুনীয়াকৈ তাৰপিছত আপোনালোকে যদি আসাম পোৰ্শনখিনি কভাৰ কৰিব বিচাৰে কাৰণ আপোনালোকে জানে যে আসাম ৰিলেটেড কোৱেশ্চন আপোনালোকৰ 30% কোৱেশ্চন আহে অৰ্থাৎ 50টা কোৱেশ্চনৰ আপোনালোকে 15টা কোৱেশ্চন আসাম ৰিলেটেড পাব সো তেনে ক্ষেত্ৰত আপোনালোকে আসাম ইয়াৰ বুকখন ল'ব পাৰে ইয়াতে আসাম ইয়াৰ বুকখন মই 2022ৰ হয় বাৰু আপডেটখন লোৱা নাই তো আপোনালোকে 2024ৰ আপডেট আসাম ইয়াৰ বুকখন আপোনালোকে লৈ ল'ব ঠিক আছে সো যিকোনো ৰাইটাৰৰ ল'ব পাৰে মই কোনো স্পেচিফিক ৰাইটাৰৰ নাম সাজেষ্ট কৰা নাই মুঠৰ ওপৰত আপোনালোকে ইয়াৰ বুক এখন ল'ব যটো আপোনালোকৰ আসাম পোৰ্শনটো কভাৰ কৰিব ইয়াৰ উপৰি যদি আপোনালোকে আৰু এডভান্স লেভেল আসাম পোৰ্শন কভাৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ নো ইয়ৰ ষ্টেট এই কিতাপখন ল'ব পাৰে যেটো আৰিহান পাব্লিকেশ্যনৰ হয় আৰু যদি স্পেচিফিক আপোনালোকে আসাম হিষ্ট্ৰী এণ্ড আসাম আৰ্ট এণ্ড কালচাৰ পঢ়িব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ আসাম আৰ্ট এণ্ড কালচাৰ আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ বাই শেখৰ ভট্টাচাৰ্যজী ইউনিয়ন বুক পাব্লিকেশ্যনৰ এই কিতাপখন ল'ব পাৰে এই কিতাপখন বহুত বেছি হেল্পফুল হ'ব আপোনালোকৰ বাবে সো জেনাৰেল ষ্টাডিজৰ বাবে আপোনালোকে এই কিতাপবোৰ ফলো কৰিব পাৰে আৰু ইয়াতকৈ বেছি এডভান্স যদি পঢ়িব বিচাৰিছে আৰ্ট এণ্ড কালচাৰৰ বাবে তেনেহ'লে আৰ্ট এণ্ড কালচাৰ পঢ়িব পাৰে নিতেন সিংঘানিয়াৰ কিতাপটো পঢ়িব পাৰে ভাল হয় ইণ্ডিয়ান পলিটি যদি মানে ক্লিয়াৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ ইণ্ডিয়ান পলিটি বাই লক্ষ্মীকান্ত এই কিতাপখন আপোনালোকে চাব পাৰে সো এই কিতাপবোৰ আপোনালোকৰ বাবে হেল্পফুল হয় লগতে এই কিতাপবোৰ আপোনালোকৰ একচুৱেলি সাবজেক্টিভ হয় ইয়াতে আপোনালোকে ডিটেইলছ পাব ওকে সো এতিয়া এমসিকিউ প্ৰেক্টিছ কৰিবলৈ আপোনালোকে কিছু কিতাপ ল'ব লাগিব যেটো আপোনালোকৰ লুচেণ্ট পাব্লিকেশ্যনৰ এটা কিতাপ আছে অবজেক্টিভ জেনাৰেল নলেজ এই কিতাপখন আপোনালোকে ল'ব পাৰে লগতে আপোনালোকে ল'ব পাৰে 21000ৰ এমসিকিউ থকা এই কিতাপখন আপোনালোকে ল'ব পাৰে এটো আপোনালোকৰ মাৰ্কছমেনৰ হয় জেনাৰেল ষ্টাডিজত ইয়াতে 21000 এমসিকিউ আছে এমসিকিউৰ লগতে আপোনালোকৰ কোৱেশ্চন বিলাকৰ এনসাৰ খুব ধুনীয়াকৈ এক্সপ্লেইনো কৰা আছে সো এই কিতাপখন আপোনালোকৰ বাবে খুব বেছি ভাল হ'ব ওকে সো এইখিনি আপোনালোকে জেনাৰেল ষ্টাডিজৰ বাবে পঢ়িব তাৰপিছত নেক্সট আপোনালোকৰ কোৱান্টিটেটিভ এপ্টিটিউড সো কোৱান্টিটেটিভ এপ্টিটিউডৰ বাবে আপোনালোকে কি কিতাপ ফলো কৰিব সো কোৱান্টিটেটিভ এপ্টিটিউডৰ পৰা 20টা কোৱেশ্চন আপোনালোকৰ আহে সো 20টা কোৱেশ্চনৰ বাবে আপোনালোকক মই কেৱল দুটা বুকছৰ নাম সাজেষ্ট কৰিম আৰু সেই দুটা বুক যদি আপোনালোকে কভাৰ কৰে আপোনালোকৰ বাবে মোৰ দেন এনাফ যিকোনো কম্পিটিটিভ এক্সাম আপোনালোকে কোৱালিফাই কৰিব পাৰিব ইভেন যদি আপোনালোকে এছএছচিৰ বাবে প্ৰিপাৰেশ্যন কৰে ৰেলৱে
RRB সব আপোনালোকৰ ক্লিয়াৰ হৈ যাব সো তাৰ বাবে দুটা কিতাপৰ এটা কিতাপ মোৰ লগত ইয়াতে আছে সো এইটো অলপ এডভান্স লেভেল হয় আৰু এটা আছে বেসিক লেভেলৰ কিতাপ যেটো বৰ্তমান মোৰ লগত নাই এজন ষ্টুডেন্টে লৈ গৈছে সো সেই কিতাপটোৰ নাম হৈছে আপোনালোকৰ অবজেক্টিভ এৰিথমেটিক ওকে অবজেক্টিভ এৰিথমেটিক বাই ৰাজেশ ভাৰ্মা সো সেই কিতাপখন লৈ ল'ব স্ক্ৰিনত আপোনালোকে দেখা পাইছে কিতাপখনৰ ফ্ৰন্ট পেজটো আৰু যদি আপোনালোকে এডভান্স লেভেল প্ৰিপাৰেচন কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকৰ এই কিতাপখন প্ৰয়োজন হ'ব কোৱান্টিটেটিভ এপ্টিটিউড বাই ডক্টৰ RS আগৰৱাল সো এই কিতাপখন আপোনালোকে লৈ ল'ব ঠিক আছে খুব ধুনীয়াকৈ মেথছবোৰ ইয়াতে দিয়া আছে এক্সপ্লেনেশ্যন দিয়া আছে মেথছৰ ফৰ্মুলাছবোৰ দিয়া আছে সো টপ লেভেল কিতাপ হয় আৰু যদি আপোনালোকৰ বেসিক অলপ দুৰ্বল হয় বেসিকখিনি জানিব বিচাৰিছে শৰ্ট ট্ৰিক জানিব বিচাৰিছে তেন্তে সেই কিতাপখন ল'ব অবজেক্টিভ এৰিথমেটিকৰ ৰাজেশ ভাৰ্মাৰ ওকে সো মেথছ হৈ গ'ল এতিয়া আমাৰ ইংলিছ সো ইংলিছৰ আপোনালোকৰ 20টা কোৱেশ্চন থাকে সো সেই 20টা কোৱেশ্চন আপোনালোকে যদি কভাৰ কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকৰ দুটা কিতাপ মোৰ দেন এনাফ হৈ যাব সো সেই দুটা কিতাপৰ এটা কিতাপ হৈছে আপোনালোকৰ অবজেক্টিভ জেনেৰেল ইংলিছ বাই SP Bakshi ওকে অবজেক্টিভ জেনেৰেল ইংলিছ বাই SP Bakshi এই কিতাপখন আপোনালোকে ফলো কৰিব এটো খুব ধুনীয়া কিতাপ হয় ইয়াৰ পৰা আপোনালোকে কোৱেশ্চনছ কমন পাব আৰু যদি বেসিক লেভেল পঢ়িব বিচাৰিছে স্যাৰ বেসিক লেভেল আমি ইংলিছ কভাৰ কৰিম প্ৰথমে তেনে ক্ষেত্ৰত আপোনালোকৰ দিশা পাব্লিকেশনৰ এসেনশিয়াল ইংলিছটো আপোনালোকে চাব সেই এসেনশিয়াল ইংলিছত আপোনালোকৰ গোটেইখিনি বেসিক কভাৰ হৈ যাব লগতে এডভান্স লেভেল আৰু এক্সাম প্যাটাৰ্ন কোৱেশ্চনো তাতে প্ৰেক্টিছ কৰিব পাৰিব অলৰাইট সো ইংলিছ হৈ গ'ল আৰু ৰিজনিংৰ বাবে এখন কিতাপ মই সাজেষ্ট কৰিম RS আগৰৱালৰ ভাৰ্বল এণ্ড নন ভাৰ্বল ৰিজনিং সো সেই এটা কিতাপ যদি আপোনালোকে ফলো কৰে আপোনাৰ বাবে মোৰ দেন এনাফ হ'ব ঠিক আছে সো এই কিতাপবোৰ আপোনালোকৰ বাবে ইম্পৰ্টেন্ট হয় এই কিতাপবোৰ আপোনালোকে অনলাইনতো পাব আৰু যদি অফলাইন মাৰ্কেটত যায় অফলাইনতো কিছু দোকানত এভেইলেবল হয় যিসকলে কালেকশ্যন ৰাখে তো অলপ ডাঙৰ দোকান হলে তাতে ৰাখিব সো আপোনালোকে যদি অফলাইনত বিচাৰি নাপায় অনলাইনত আপোনালোকে Amazon বা Flipkartত আপোনালোকে পাই যাব সো এই কিতাপবোৰ ফলো কৰিব লগতে আপোনালোকৰ কিছু ষ্টাডি মেটেৰিয়েলছ দৰকাৰ হ'ব সো ষ্টাডি মেটেৰিয়েলছ বিলাক আপোনালোকে কালেক্ট কৰিব লাগিব আৰু বিভিন্ন কোচিং ইনষ্টিটিউচনে ষ্টাডি মেটেৰিয়েলছ প্ৰভাইড কৰে লগতে আমিও আমাৰ ক্লাছফিক্স একাডেমীৰ ফালৰ পৰা কিছু ষ্টাডি মেটেৰিয়েলছ ৰেডি কৰিছো সেই মেটেৰিয়েলছবিলাক আপোনালোকে ল'ব পাৰে বহুত ষ্টুডেণ্টে অলৰেডি লৈছে সো সেই মেটেৰিয়েলছবোৰ আপোনালোকে আমাৰ ক্লাছফিক্স একাডেমী মোবাইল এপ্লিকেশ্যন বা আপোনালোকে ক্লাছফিক্স একাডেমীৰ অফিচিয়েল ৱেবছাইট www.classfixacademy.com ত পাই যাব সো আপোনালোকে গুগলত সাৰ্চ কৰিলে পাব সো ইয়াতে যেনেকৈ আপোনালোকৰ একচুৱেলি কোৰ্ছ আৰু PDF দুটাই পাব সো কোৰ্ছ আপোনালোকে যদি জয়েন কৰিব বিচাৰিছে কোৰ্ছও পাব আমাৰ ৱেবছাইটত লগতে PDF পাব যেনেকৈ আমি আসাম হিষ্ট্ৰী ইংলিছ মিডিয়াম আসাম হিষ্ট্ৰী এছামিজ মিডিয়াম তাৰ পিছত আপোনালোকৰ টপ লেভেল MCQ 500টা ইয়াতে MCQ আছে হেতু আপুনি আপলোড কৰিছো বা এভেইলেবল কৰিছো আপোনালোকৰ বাবে মেথছৰ ফৰ্মুলা আছে ইণ্ডিয়ান পলিটি আছে ফ্ৰীডম মুভমেন্টৰ আছে এক্ট ইন্ট্ৰোডিউস বাই ব্ৰিটিছ আছে ইণ্ডিয়ান হিষ্ট্ৰী আছে ADR কোৰ্ছ এটা আছে 2.0 হেতু আপোনালোকে যদি জয়েন কৰিব বিচাৰে জয়েন কৰিব পাৰিব 499 रुपीस প্লাস GST কাৰণ আমাৰ ইনষ্টিটিউট GST ৰেজিষ্টাৰ হয় সেই কাৰণে আমি আৰু 89 रुपीस অৰ্থাৎ আপোনালোকৰ 18% GST চাৰ্জ কৰিব লাগে আৰু PDF ৰ ওপৰত 5% আমি চাৰ্জ কৰো okay so এনেকৈ আপোনালোকে এই PDF বোৰ পাৰচেজ কৰি ল'ব পাৰিব which is very very important and helpful হ'ব আপোনালোকৰ বাবে so আপোনালোকে এই PDF বোৰ পাৰচেজ কৰিব পাৰিব okay so আমাৰ ৱেবছাইটত এভেইলেবল আছে so আপোনালোকে ভিজিট কৰি লৈ ল'ব পাৰিব আৰু সেই কিতাপবোৰ ফলো কৰিব কাৰণ কিতাপবোৰ হৈছে একদম কোৰ হয় ঠিক আছে সো কিতাপবোৰ আপোনালোকে পাৰচেজ কৰি ল'ব এইবোৰ আপোনালোকৰ বাবে খুব ধুনীয়া এটা ইনভেষ্টমেন্ট হ'ব আৰু যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই কিতাপবোৰ হেল্পফুল হয় সো ভিডিওটো বহুত দীঘলীয়া হৈছে যদি আপোনালোকে ধৈৰ্য সহকাৰে চাই থকাৰ বাবে ধন্যবাদ আৰু নেক্সট ভিডিওত আপোনালোকে কিহৰ বিষয়ে জানিব বিচাৰিছে টপিকটো আমাক কমেন্ট সেকশনত জনাই দিব আমি নেক্সট আপোনালোকক সেই ভিডিওটো প্ৰস্তুত কৰি দিম আৰু আপোনালোকে যদি আমাৰ ক্লাছেছবোৰ জয়েন কৰিব বিচাৰিছে তেন্তে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিলে আমি ক্লাছ যেতিয়া কন্ডাক্ট কৰিম লাইভ ক্লাছ হওক বা ৰেকৰ্ডেড ভিডিও তেতিয়া আপোনালোকে নটিফিকেশনটো পাই যাব সো আপুনি যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ ভিডিওটো ফ্ৰেণ্ড সাৰ্কুলত শ্বেয়াৰ কৰি দিব থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছফিক্স একাডেমী